সকলো আই মাতৃক 10,000 টকাটো দি থৈ যাম মে মাহত নিদিও মই মিছা কথা নকওঁ জিলা পৰিষদ বনাব লাগিব পঞ্চায়তে শপত কৰিব গতিকে ব্যস্ত হৈ থাকিম আমি জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ আই মাতৃসকলক 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম আজি আপোনালোকে শুনি লওক শ্ৰদ্ধাৰ ৰাইজ আমি অসমত উন্নতিও আনিছো নেশ্যনেল হাইৱে গাঁৱৰ ৰাস্তা সমজিলা উপজিলা আজি কোনো ক্ষেত্ৰতে আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি কতো কাম এৰা নাই আৰু এইবিলাক কাম কৰোতে আমি আৰু এটা কথা মনত ৰাখিছো যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কেনেকৈ আমি উন্নতি কৰিব পাৰো 30,000 38,000 এটা সমষ্টিত আমি অৰুণোদয় দিছো উৎপল বৰা দিগন্ত ঘাটোৱাল প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই মোক কৈছে যে বহুতখিনি মানুহে পাইছে কিন্তু এতিয়াও কিছুমান দুখীয়া মানুহে অৰুণোদয় পাব বাকি আছে আমাৰ যিবিলাক পঞ্চায়তত ইলেকশ্যন উঠিছে মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া আপোনালোকে যাব কোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই নামখিনি বহি এখনত লিখি ল'ব কাৰণ গাঁৱত গ'লে মানুহ আহি ক'ব যে মই অৰুণোদয় পোৱা নাই কোনো আপত্তি নাই পোৱাটো আমি চিন্তা কৰিব নালাগে আমি কেনেকৈ দিম সেইটো চিন্তা কৰিব লাগে নামখিনি বহিত লিখি ল'ব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো ইলেকশ্যনৰ পিছত গহপুৰত মই অতিৰিক্ত আৰু 4,000 অৰুণোদয় দিম বিশ্বনাথত আৰু 4,000 অৰুণোদয় দিম বিহালীত আৰু 4,000 অৰুণোদয় দিম যিসকলে এতিয়া ফৰ্ম ফিল আপ কৰিব পৰা নাই তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব সকলোৱে একেলগে অৰুণোদয় পাব তাৰমানে এইবাৰ কোনো দুখীয়া মানুহ বাদ নপৰে বিহালীত যদি 40,000 44,000 ফেমিলিয়ে অৰুণোদয় পায় বাদ কোন পৰিব গহপুৰত যদি 40-45,000 ফেমিলিয়ে অৰুণোদয় পায় বাদ কোন পৰিব কোনো নপৰে গতিকে আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে কৰবাত দুই এজন বাদ পৰিব গম নোপোৱাকৈ নামটো মোক দিলে হ'ল আমাক দিলে হ'ল আমি অৰুণোদয় দি দিম বাস এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেটসকলক মই কৈছো য'তে যাওঁ নামখিনি লিখি আনিব কাৰণ মানুহেতো আপত্তি কৰে যে মই অৰুণোদয় পোৱা নাই বুলি দ্বিতীয়তে ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক কি দিলে আমাক চাউল দিলে এতিয়া আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেল কলেজত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাম ডিসেম্বৰ মাহৰ ভিতৰত বিশ্বনাথতো মেডিকেল হৈ যাব আমি উদ্বোধন কৰি দিম সব ৰেডি কৰি থৈছো এতিয়া এইবাৰ এটা মই নতুন নিয়ম কৰিব খুজিছো কলেজত যেতিয়া আমি বিনামূলীয়া নাম ভৰ্তি কৰিব যাওঁ প্ৰিন্সিপালে আমাক কয় যে গাঁওবুঢ়া সাৰ্টিফিকেট আন পঞ্চায়তৰ সাৰ্টিফিকেট আন মৌজাদাৰৰ সাৰ্টিফিকেট আন 700-800 টকা তাতেই গুচি যায় অহা যোৱা কৰোঁতে কিবা এটা দিওঁতে এইবাৰ মই নতুন নিয়ম কৰিছো যে আমাৰ এডমিশনত কাৰো সাৰ্টিফিকেট আনাৰ দৰকাৰ নাই ৰেচন কাৰ্ডখন দেখুৱালে এডমিশন হৈ যাব ভাল হ'বনে নহয় কাৰো ঘৰত যাব নালাগে সিধাকৈ ৰেচন কাৰ্ডখন দিব ৰেচন কাৰ্ড যাৰ হাতত আছে তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নাম ভৰ্তি পাব সিম্পল কৰি দিলো এতিয়া মই আৰু অলপ আগুৱাই যাব খুজিছো ৰেচন কাৰ্ডত আমি চাউল পালো ঘৰত অৰুণোদয় পালো মহিলাই 10,000 টকা পালে আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমো পালো কলেজত নাম ভৰ্তিও পালো এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম নিমখো কম দামত দিম চেনিও আমি কম দামত দিম তাৰ মানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে দালি বজাৰতকৈ 30 টকা কমত পালে চেনি বজাৰতকৈ 30 টকা কমত পালে নিমখ বজাৰতকৈ 10 টকা কমত পালে আৰু মেডিকেল খৰচো পালে ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে আৰু 1 টকা 50 পইচা যি পাৰো আৰু দাম কমাই দিম
অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই 1250 টকা নগদ পালো দালি কম দামত পালো চেনি কম দামত পালো নিমখ কম দামত পালো চাউল বিনামূলীয়াকৈ পালো আমাৰ ঘৰখন চলিব বাকি আমি কাম কাজ কৰিব সুবিধা পাম হিদিনাখন মই ধেমাজিত গৈছিলো ভাষণ দি আছিলো এগৰাকী আইতাই কলে গুটেখিনি দিছো যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয় হয়নে গেছৰ সিলিন্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন বাপৰে এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম সৰকাৰি মতে 950 টকা এজেন্সিয়ে 50 টকা আৰু লয় কৰবাত কোনবাই কৈছে যে 1050 টকা মান হৈ গৈ হয়নে কিন্তু আসলতে এজেন্সি এক্সট্ৰা পইচা লব নোৱাৰে সেইখিনিও মই ঠিক কৰি দিম আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম ডাইৰেক্টলি 300 টকা কমাই দিম তাৰ মানে যিসকলে উজলা গেছ পাই আছিল উজলা গেছে এতিয়া 250 টকাতে এটা গেছৰ সিলিন্ডাৰ পাই যাব আৰু যাৰ নৰমেল গেছ আছে ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব লুঙি ধুতিতকৈ ভাল নে বেয়া খুটা কম্বলতকৈ ভাল নে বেয়া আঠুৱাতকৈ ভাল নে বেয়া এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম লুঙি ধুতি খুটা আঠুৱা কম্বল আর বিজেপিক ভোট দিলে কি পাম অৰুণোদয় বিনামূলীয়া নামভৰ্তি বিনামূলীয়া চিকিৎসা বিনামূলীয়া চাউল কম দামত দালি কম দামত নিমখ কম দামত তেল কম দামত গেছৰ সিলিন্ডাৰ ইলেক্ট্ৰিচিটিৰ দামও কম কোনফালে ভোট দিব লাগে নিজে কওক আপোনালোকে নিজে সিদ্ধান্ত লওক মই একো নকওঁ কাক ভোট দিব লাগে এইবাৰটো মই প্ৰথম মুখ্যমন্ত্ৰী হৈছো আগতেতো মুখ্যমন্ত্ৰী হোৱা নাই এতিয়া এইবাৰ যিখিনি কৰি আছো এখিনি নিত্য নাটিকাহে আগৰবাৰ আসল নাটক আৰু আহিব আৰু কৰিম ডাবল থিয়েটাৰ আগতে নিত্য নাটিকা ওলাই নে নাই গতিকে প্ৰথমবাৰটো ট্ৰেইনিং লাগে নহয় গতিকে এখিনি নিত্য নাটিকা আছিল আগতটো আৰু ওলাব তাৰ বিষয়ে আপোনালোকক এছেম্বলি ইলেকশ্যনৰ সময়ত কম এতিয়া এইখিনি যিটো কলো ইলেকশ্যনৰ পিছত নহয় এই যিখিনি কলো 2025ৰ ভিতৰতে খালাস কৰি দিম এটা পিছৰ প্ৰতিশ্ৰুতি নহয় আকৌ পিছত কি কৰিম এটো পিছত কম এইখিনি আজিৰ কাৰণেহে আৰু পিছত হয়তো গেছৰ দাম আৰু কমিব পাৰে সেইটো পিছত আজি নোৱাৰাখিনি নকওঁ আজি যিখিনি পাৰো সেইখিনি কৈছো হ'ব এতিয়া মই আৰু আপোনালোকক 2-3টা কথা কম আমাৰ কংগ্ৰেছৰ দিনত একেই কথা আছিলে কিন্তু চাকৰি এটা দিবৰ কাৰণেও তেওঁলোকক 2 লাখ 3 লাখ 10 লাখ টকা ঘোষ দিব লাগিছিল অঙ্গনবাদী কেন্দ্ৰৰ চাকৰিৰ কাৰণেও 1 লাখ 1.5 লাখ টকা লৈ লৈছিল